ಇನ್ನು ಜಲ್ಲಿಕಟ್ಟುಗೆ ನಡೆದ ಹೋರಾಟ ಇದೀಗ ದೇಶದೆಲ್ಲೆಡೆ ನಿಷೇಧಿತ ಗ್ರಾಮೀಣ ಕ್ರೀಡೆಗಳಿಗಾಗಿ ಹೋರಾಟ ನಡೆಸುವಂತೆ ಸ್ಫೂರ್ತಿ ನೀಡಿದೆ. ಇದಕ್ಕೆ ಪೂರಕ ಎಂಬಂತೆ ಅಸ್ಸಾಂನಲ್ಲಿ ನಗಾಂವ್ನಲ್ಲಿ ಗ್ರಾಮಸ್ಥರು ನಿಷೇಧಿತ ಬುಲ್ ಫೈಟ್ ಅನ್ನು ಆಚರಿಸಿ ಕ್ರೀಡೆಗೆ ಅನುಮತಿ ನೀಡಬೇಕು ಅಂತ ಆಗ್ರಹಿಸಿದ್ದಾರೆ. ಈ ಕ್ರೀಡೆಯನ್ನ 2014ರಲ್ಲಿ ಸುಪ್ರೀಂ ಕೋರ್ಟ್ ನಿಷೇಧಿಸಿದೆ. ಆದರೆ ತೀರ್ಪನ್ನ ಧಿಕ್ಕರಿಸಿ ಇಲ್ಲಿನ ಮಂದಿ ಅದ್ದೂರಿಯಾಗಿ ಕ್ರೀಡೆ ಆಯೋಜಿಸಿದ್ದಾರೆ. ಸುಮಾರು 15ಕ್ಕೂ ಹೆಚ್ಚು ಕೋಣಗಳು ಸ್ಪರ್ಧೆಯಲ್ಲಿ ಪಾಲ್ಗೊಂಡಿದ್ವು. পৰিচালনা কৰিব পাৰো তাৰে সকলো আশা ৰাখি সমূহ সন্মানীয় সহযোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো। আমাৰ প্ৰতিবিষ্টি হোৱাটো স্বাভাৱিক, তথাপিও আমি প্ৰশাসনৰ বাধাৰ সত্ত্বেও আপোনালোকক মহজুদ অনুষ্ঠিত কৰাবলৈ গোৱালসকলক অনুৰোধ জনোৱাৰ পিছত গোৱালসকলে এই মহজুদ আমাক কৰি দিছে। আমি দুই মহৰ মালিক তথা গোৱাললৈ অভিনন্দন জ্ঞাপন কৰিছো। আগত থাকি সতৰ্ক হৈ যাওঁ আৰু এইজন প্ৰতিদিনা মানুহ আপোনাৰ দহ হৈছে বুলি কৈছে আমাৰ নিচিনা যদি অলপ পাছাই যাওঁচোন জাপ মাৰি আপুনি সক্ষম নহ'ব। কিন্তু আমি এই সুযোগতে দুই মহৰ মালিক তথা গোৱাললৈ আমি অভিনন্দন জ্ঞাপন কৰিছো। লগতে ইতিমধ্যে মহালে যদি 5 মিনিট সময় অতিক্ৰম কৰি 6 মিনিটত ধৰি দিছে। আমি এই সুযোগতে দুই মহৰ মালিক তথা গোৱাললৈ অভিনন্দন জ্ঞাপন কৰিছো। আমি অভিনন্দন জ্ঞাপন কৰিছো। ফিল্ডখনত অলাগতিয়াল ৰাইজসকল ফিল্ডখনৰ পৰা অলপ আঁতৰি দিয়ক। পাইছো পুতুলদা, আমি পুতুলদা জোনামদা অলাগতিয়াল কোনো মহৰ বিষয়ে নজনা ব্যক্তি এজন লাঠি লগত লৈ খেলপথাৰত প্ৰৱেশ কৰি আছে। অহাবাৰ যেন সুন্দৰকে মহ যুঁজনি আনুষ্ঠানিকতাভাৱে পৰিচালনা কৰিব পাৰো তাৰে সকলো আশা ৰাখি সমূহ সন্মানীয় সহযোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো। আমাৰ প্ৰতিবিষ্টি হোৱাটো স্বাভাৱিক, তথাপিও আমি প্ৰশাসনৰ বাধাৰ